আমাৰ ৰাজ্য চৰকাৰৰ বাজেটত এইবাৰ আমি এটা সিদ্ধান্ত কৰিছিলো যে এনেকুৱা যদি ডেকা লৰা আৰু ছাত্ৰ ছাত্ৰী বিশেষকৈ অসমৰ বাহিৰত যদি তেওঁলোকৰ মৃত্যু হয় তেওঁলোকৰ শৱদেহ সন্মান সহকাৰে আমি অসমলৈ উভতাই আনিম আজি ৰাজ্য চৰকাৰৰ কেবিনেটে শ্ৰদ্ধাঞ্জলি নামে এখন আঁচনিৰ অনুমোদন জনায় এই আঁচনিখনৰ দ্বাৰা অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা যুৱক যুৱতী অথবা ছাত্ৰ ছাত্ৰীসকলৰ মৃত্যু হলে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে ৰাজ্য চৰকাৰৰ খৰচত উভতাই লৈ অহা হ'ব অৱশ্যে হস্পিটালত ট্ৰিটমেন্টৰ কাৰণে যি ট্ৰিটমেন্ট কৰিব যায় তেনেকুৱা ধৰণে ৰোগীৰ মৃত্যু হলে এই আঁচনিখনৰ সুবিধা নাপাব এই আঁচনিখন অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে চোৱাচিতা কৰিব এই বছৰ আমি আঁচনিখন নোহোৱাকৈ প্ৰায় 15টা এনেকে মৃত শৰীৰ অসমলৈ উভতাই আনিছিলো কিন্তু এতিয়া 112 নম্বৰত গাৰ্জেনে ফোন কৰি দিলে এছবিয়ে ডিটেইলছ গ্ৰহণ কৰিব আৰু স্পেচিয়েল ব্ৰাঞ্চৰ এজন ডিআইজিৰ এই দায়িত্ব থাকিব তেওঁ মৃতদেহটো সন্মান সহকাৰে উভতাই লৈ অহাৰ বাবে কাম কৰিব এই শ্ৰদ্ধাঞ্জলি নামৰ আঁচনিখন যিখন আমি অসম চৰকাৰৰ এই বছৰৰ বাজেটত আমি উল্লেখ কৰিছিলো তাক আজি কেবিনেটে অনুমোদন জনায়